মই ধন্যবাদ জনাব খুজিছোঁ সমূহ ঢেকীয়াজুলিবাসী ৰাইজক, আমাৰ কৰ্মকৰ্তাসকলক আৰু মোৰ বিৰুদ্ধে যিখিনিয়ে নিৰ্বাচন খেলি আছে, কোনো ধৰণৰ হিংসা নোহোৱাকৈ, কোনো ধৰণৰ বাদ বিতংকতা নোহোৱাকৈ গণতন্ত্ৰৰ এই উৎসৱ আমি এক মৰ্যাদাৰে এটা পৰ্যায়ত পাৰ কৰিলোঁ। আৰু মই ভাবোঁ যে অহা দুদিনো শান্তিপূৰ্ণ হ'ব আৰু শান্তিপূৰ্ণ ইলেকশ্যন লোকতন্ত্ৰৰ গৰিমাক মান বৃদ্ধি কৰে। সেইকাৰণে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে দেখুৱাই দিয়া বাট অহিংসাৰ বাট, আৰু ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ বাটেৰে আমি আগুৱাই যাই এই গণতন্ত্ৰৰ উৎসৱটো পালন কৰিম আৰু গণতন্ত্ৰক মজবুত কৰিম বুলি আমি ভাবিছোঁ। পাৰ্টিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাই দিনে ৰাতি কষ্ট কৰি এই ইলেকশ্যনটো এক নতুন পৰ্যায়লৈ লোৱাৰ চেষ্টা কৰিলে। লক্ষাধিক সম্পৰ্কৰ যিটো কাৰ্যসূচী আছিল 5 তাৰিখে 4টা বজাত, এই কাৰ্যসূচীয়ে এক অভিলেখ ভংগ কৰি এই ডাইৰেক্ট টেলিকাষ্টৰ ফেচবুক পোষ্টটোৱে যিটো লাইভ হৈছিলে, এইটো 1 মিলিয়ন অৰ্থাৎ 10 লাখ মানুহে এই অনলাইন যিটো আমি ভাষণ দিছিলোঁ এই ভাষণটো শুনিলে। আৰু আজিও পাৰ্টিয়ে সিদ্ধান্ত লৈছিলে যে আমি 2000 স্থানত নিজৰ ঘৰৰ বাহিৰত ওলাই আহি যিমান আমাৰ কাৰ্যকৰ্তা আছে, সমৰ্থক আছে, তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ জয়ধ্বনি দিব। এক বিৰল পৰিৱেশ সমগ্ৰ ঢেকীয়াজুলিত সৃষ্টি হৈছে আৰু প্ৰায় 2000ৰো অধিক ঠাইত তেনেকুৱা সৰু সৰু সমূহ, মই নকওঁ যে বহুত মানুহ আছিলে, 20টাৰ পৰা 50টা 60টা আমাৰ সমৰ্থক কাৰ্যকৰ্তা বাটপথত ওলাই আহি 11টা বজাৰ পৰা 12টা বজালৈ ভাৰতীয় জনতা পাৰ্টীৰ জয়ধ্বনি, ভাৰতীয় জনতা পাৰ্টীক জিকাবৰ কাৰণে ৰাইজক আহ্বান জনালে। আৰু এই দুটা কাৰ্যসূচীতে 1 টকাও আমাৰ খৰচ হোৱা নাই, সময় নষ্ট হোৱা নাই, পইচা খৰচ হোৱা নাই, আৰু আমাৰ সমৰ্থক আৰু কাৰ্যকৰ্তাৰো কষ্ট হোৱা নাই। মই ভাবোঁ যে এই যিটো পন্থা আমি ল'লোঁ, ভৱিষ্যত ৰাজনীতিক মেল মিটিং প্ৰচাৰ এই লাইনতে আগবাঢ়িব বুলি মই অনুভৱ কৰোঁ। ঢেকীয়াজুলিত যিটো আমি এক এক্সপেৰিমেণ্ট কৰিলোঁ, সেই এক্সপেৰিমেণ্টটো ৰাইজক সম্পৰ্ক কৰা, ৰাইজক ইনভলভ কৰা, ৰাইজৰ সহভাগিতা, ৰাইজৰ সহযোগ, ৰাইজৰ পাৰ্টিচিপেশ্যন আৰু ৰাইজৰ লগত কানেক্ট